আমি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ। আমাৰ এই ভাতৃপ্ৰতিম কৈলাশ নাথ ইতিমধ্যেই যি মহাৰাষ্ট্ৰৰ পুনেত ব্যক্তিগত খণ্ডৰ কোম্পানীত চিকিউৰিটি গাৰ্ড ৰূপে কৰ্মৰত হৈ আছিলে। মাঘ বিহুৰ উপলক্ষে তেখেতে যোৱা 11 জানুৱাৰী তাৰিখে গৃহমুখে যাত্ৰা আৰম্ভ কৰিছিলে। ইতিমধ্যে তেখেতে গৃহমুখে যাত্ৰা আৰম্ভ কৰোঁতে ঠিক 12 জানুৱাৰীৰ দিনাখন তেখেতৰ লগত এটি ঘটনা সংঘটিত হয়। 12 জানুৱাৰী তাৰিখৰ নিশা ঠিক 12 মান বজাত তেখেতে নিজৰ বায়েক ভিনীহেকো সেই পুনেতে কৰ্মৰত হৈ আছিলে তেখেতসকললৈ এটা ফোন কল কৰে যে তেওঁৰ লগত কোনো অচিনাক্ত 6-7 মান যুৱকে তৰ্কত লিপ্ত হৈছে বুলি। 12 বজাত শেষৰটো ফোন কল যে বায়েকক কৈছে বা এনেকৈ মোক 7 মান ল'ৰাই অচিনাক্ত দুৰ্বৃত্তই হ'ব, অচিনাকি ব্যক্তিয়ে মোক এনেকৈ ঘেৰি ধৰিছে আৰু মোৰ লগত এনেধৰণৰ তৰ্কযুদ্ধ লিপ্ত হৈছে, গতিকতে মই কি হয় ঠিক নাই, তহঁতক মই জনালোঁ। তাৰপিছত বায়েকে তেতিয়া তেওঁক ক'লে যে তই এটা কাম কৰ, তই যেতিয়া তেনেকুৱা হৈছে গতিকে বেলেগ এটা ডবা লৈ নামি পেলাই গুচি যা। কিন্তু সেইখিনিও চাগে তেওঁৰ যাবলৈ সুবিধা নহ'ল। মৃতদেহটো তেখেতৰ যি হয়তো জংঘলৰ ঠাই, ৰেলৱে ষ্টেচনৰ কাষতেই হ'ব চাগে, আমিও ফটো পাইছোঁ, কিন্তু ইমানখিনি কেনেধৰণৰ ঠাই সেয়া আমি অনুসন্ধান কৰিব পৰা নাই। ডিঙিত তেখেতে যিটো পিন্ধি আহিছিলে চাৰ্ট, সেই চাৰ্টটোৰে তেখেতক হত্যা কৰাৰ চিন স্পষ্ট হৈছে। সেই চাৰ্টটো তেখেতৰ ডিঙিত মেৰিয়াই থোৱা আছে। ইমানখিনি